আজিৰ ভিডিঅ'টো চাওক মেথছ ৰিজনিঙৰ ওপৰত বনাইছোঁ বিলুপ্ত সংখ্যাটো নিৰ্ণয় কৰিব দিছে 582 অনুপাত 194 সমানুপাত 258 অনুপাত শেষৰ সংখ্যাটো কি হ'ব আমাৰ ইয়াত চাৰিটা কি আছে অপচন আছে এতিয়া চাওক আমি কেনেকৈ কৰিব লাগিব 582 আৰু 194 মাজৰ যিটো ৰিলেচন আমি হেতু বিচাৰিব লাগিব সেই ৰিলেচনটো কি হয় যে 582 যেতিয়া 3 ৰে ডিভাইড কৰা যায় 3 ৰে যেতিয়া ডিভাইড কৰা যায় তেনেহলে তাৰ ৰিজাল্টটো আহে 194 আহে নিশ্চয় বুজি পাইছে ঠিক তেনেকৈ 258 ৰ লগত যেটো সংখ্যা আহিব এই সংখ্যাটো পাবলৈ হলে আমি কি কৰিব লাগিব 258 ক 3 ৰে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব গতিকে 3 এ যদি এক ডিভাইড কৰো 3 8 গুণ 24 হ'ব এক বাকি থাকিব 18 হল 3 6 গুণ কিমান হ'ব 18 মানে আমাৰ যেটো শুদ্ধ অপচন হ'ব আমাৰ অপচন সি অপচনটো কি হ'ব কাৰেক্ট হ'ব মানে ইয়াত চাই লব ৰিলেচনটো কি 582 ৰ লগত 194 ৰ ৰিলেচনটো হল 582 ক যেতিয়া 3 ৰে ডিভাইড কৰা যায় তেনেহলে তাৰ ৰিজাল্টটো কিমান আহি যায় 194 সেম একেটা কন্ডিশনে হৈ যায় 258 ক যেতিয়া 3 ৰে ডিভাইড কৰিম আমাৰ কি পাই গৈছো 86 আৰু অপচনত দেখিছো 86 গতিকে এই অপচনটো কি হ'ব কাৰেক্ট হ'ব